যোৱা ৫ ছেপ্টেম্বৰত আমি মহকুমা যুৱতী কাৰ্যালয়ত আমি আমি 11 দফা আমি প্ৰদান কৰিছিলোঁ। এই 11 দফা আচলতে আমি এই ৰূপত লিখিছিলোঁ যে আমাৰ ধনশিৰি মহকুমাত খিলঞ্জীয়া লোকৰ মানে সৰ্বতোপ্ৰকাৰে অধিকাৰ হ'ব নালাগে। সৰ্বতোপ্ৰকাৰে আমাৰ অধিকাৰ আচলতে সুৰক্ষিত কৰিবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছিলোঁ, দাবী জনাইছিলোঁ, মহকুমা প্ৰশাসনকো জনাইছিলোঁ যে আমাৰ ধনশিৰি মহকুমাৰ লগতে অসমত যিবিলাক আমাৰ খিলঞ্জীয়া লোক আছে এই লোকৰ মাটিবিলাক আচলতে অখিলঞ্জীয়া লোকে আচলতে যিকোনো প্ৰকাৰে ল'বলৈ চেষ্টা কৰি আছে আৰু লৈছেও। গতিকে আমি সকলোৱে দেখিছোঁ। গতিকে এই মাটিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সম্পত্তিৰ অধিকাৰ আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ওচৰত থাকিব লাগিব। আৰু ABC ছেক্টৰত যিবিলাক অবৈধ মিয়া বাংলাদেশীয়ে হওক বা হিন্দু বাংলাদেশীয়ে হওক, যিসকলে আচলতে অবৈধভাৱে ভূমি দখল কৰি আছে, চৰকাৰী ভূমি দখল কৰি আছে, এইবিলাক মানুহক চিনাক্তকৰণ কৰি উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব লাগে, তৎকালীনভাৱে উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ যিবিলাক আমাৰ দোকান পোহাৰবিলাকত, দোকান আৰু প্ৰতিষ্ঠানবিলাকত যিবিলাক আমাৰ ইংৰাজী ভাষাত আচলতে যিবিলাক বেনাৰবিলাক লিখা আছে, এইবিলাক অসমীয়া ভাষাত লিখিবলৈ আমি দাবী জনাইছোঁ। জানে যে সমগ্ৰ অসমৰ লগতে আচলতে আমি সৰুপথাৰ সমষ্টিটোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠনৰ আচলতে ঐক্যবদ্ধ হৈ খিলঞ্জীয়া ঐক্য মঞ্চ গঠন কৰি আচলতে আমি 11 দফীয়া দাবী সম্বলিত আচলতে এখন স্মাৰকপত্ৰ আমি ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ যোগেদি আচলতে আমি প্ৰেৰণ কৰিবৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লোৱা হয়। আৰু ইতিমধ্যে আপোনালোকে জানে যে আমি আচলতে যোৱা সপ্তাহতে আচলতে ধনশিৰি মহকুমা খিলঞ্জীয়া ঐক্য মঞ্চৰ ফালৰ পৰা এখন স্মাৰকপত্ৰ আমি ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ক আমি দিছিলোঁ। আচলতে আজি এটা সপ্তাহ পাৰ হৈ যোৱাৰ পাছতে আচলতে এই যি 11 দফীয়া আমাৰ দাবী, যিধৰণে আচলতে কাৰ্যক্ৰম মহকুমাধিপতিৰ ফালৰ পৰা আচলতে কৰিব লাগিছিলে, তেনেকুৱা ধৰণৰ কাৰ্যক্ৰম হোৱাৰ কিন্তু কোনো আমি দেখা পোৱা নগ'ল। আৰু তাৰ সংক্ৰান্ততে আচলতে আজি আমি খিলঞ্জীয়া ঐক্য মঞ্চই আজি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে যে সমগ্ৰ অসমৰ লগতে আচলতে বিভিন্ন জিলাসমূহত পৌৰসভাৰ ফালৰ পৰা আচলতে এখন জাননী প্ৰেৰণ কৰিছে। পৌৰসভা এলেকাত যিসমূহ আচলতে দোকান ব্যৱসায় প্ৰতিষ্ঠান আছে, যে পৌৰসভাৰ এলেকাত থকা দোকান ব্যৱসায় প্ৰতিষ্ঠানসমূহত আচলতে অসমীয়া ভাষা লিখাটো বাধ্যতামূলক হিচাপে আচলতে বিভিন্ন জিলাত পৌৰসভাৰ ফালৰ পৰা এখন জাননী প্ৰেৰণ কৰিছে। কিন্তু তাৰ সমান্তৰালকৈ আচলতে সৰুপথাৰ সমষ্টিটো বা বৰপথাৰ অঞ্চলত আচলতে পৃথক হোৱাৰ যেন এটা আমাৰ অনুমান হৈছে যে সৰুপথাৰ পৌৰপতি ডাঙৰীয়া আচলতে যোৱাটো সপ্তাহতে এটা কথা স্মাৰকপত্ৰৰ যোগেদি আচলতে বা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এই সৰুপথাৰ পৌৰপতি ডাঙৰীয়াক আচলতে আমি এটা কথা আহ্বান জনাইছিলোঁ যে আপোনাৰ এই সৰুপথাৰ সমষ্টিত বা বৰপথাৰ অঞ্চলৰ আচলতে এই দোকান ব্যৱসায় প্ৰতিষ্ঠানসমূহক আচলতে এই যি ধৰণে আচলতে ইংলিছৰ আখৰটো লিখা আছে বেনাৰত, এই বেনাৰকেইখনত আচলতে অসমীয়া ভাষাটো লিখাটো বাধ্যতামূলকভাৱে আচলতে এখন জাননী প্ৰেৰণ কৰিবৰ কাৰণে আমি এটা দাবী উত্থাপন কৰিছিলোঁ। কিন্তু আজি এটা সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো আচলতে এই সৰুপথাৰ পৌৰপতি ডাঙৰীয়া লগতে বৰপথাৰ পৌৰপতি ডাঙৰীয়া আচলতে কোনো আচলতে কাৰ্যক্ৰম কৰাৰ আচলতে আমি দেখা পোৱা নগ'লোঁ। কিন্তু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে সৰুপথাৰ পৌৰপতি ডাঙৰীয়ানীয়ে যদি এটা কথা ভাবিছে, তেখেতে আচলতে অধিষ্ঠ শক্তি লৈ পেলানি তেখেতে যে আচলতে এই সৰুপথাৰ সমষ্টিটোত এই এটা অকমান্যতাৰে এটা সুযোগ লৈ পেলাই আচলতে তেখেতে যে এই অসমীয়া বেনাৰত লিখাটো আচলতে তেখেতে দিয়াৰ আমাৰ দেখা পোৱা গৈছে। কিন্তু আজি আচলতে সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত এই সৰুপথাৰ বা বৰপথাৰ বা নাওজনৰ বিভিন্ন অঞ্চলত আমাৰ ধনশিৰি মহকুমাত এই ব্যৱসায়ী প্ৰতিষ্ঠানৰ বেনাৰত যদি নাম ফলকত যদি অসমীয়া ভাষাটো নিলিখে, অনাগত দিনত কিন্তু আমি এই খিলঞ্জীয়া ঐক্য মঞ্চৰ ফালৰ পৰা কিন্তু কলা ৰং সানি দিবলৈ কিন্তু বাধ্য হ'ম। আৰু তাৰ সমান্তৰালকৈ আমি আচলতে এই স্মাৰকপত্ৰৰ যোগেদি আমি আচলতে 11টা দফাৰ মাজতো আচলতে এই নাওজান অঞ্চলৰ শ্বহীদ অনিল বৰা দেৱৰ আচলতে 8টাকৈ অবৈধ মিয়া বাংলাদেশী পৰিয়ালে যি অবৈধভাৱে আচলতে ভূমি বেদখল কৰি আছে, এই ভূমিসমূহ আচলতে পৰিদৰ্শন কৰি উৎখাত কৰিবৰ কাৰণে আচলতে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু বৰ্তমানলৈকে আচলতে ধনশিৰি মহকুমা প্ৰশাসনে কিন্তু ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম হোৱা নাই। তাৰ উপৰিও আচলতে এই ধনশিৰি মহকুমাত A ছেক্টৰ, B ছেক্টৰ, C ছেক্টৰত আচলতে যি ধৰণে অবৈধ আচলতে পূৰ্ববংগীয় মুছলমানকে ধৰি হিন্দু পৰিয়ালৰ বহুতো আচলতে অবৈধভাৱে আচলতে চৰকাৰী ভূমি দখল কৰি পেলাই আচলতে বসবাস কৰি আছে। এইসমূহক আচলতে উৎখাত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰাৰ পাছতো আজিলৈকে আচলতে ধনশিৰি মহকুমা প্ৰশাসনে কোনো এটা ব্যৱস্থা লোৱাৰ আমি দেখা পোৱা নগ'ল। কিন্তু এটা কথা স্পষ্ট, যিহেতু অসমত খিলঞ্জীয়া সংকটত অৱস্থাত যিহেতু আছে আৰু এই খিলঞ্জীয়া শক্তিটো আমি আচলতে একলোক হৈ ঐক্যবদ্ধ সংগ্ৰাম পোষকতা কৰি
যে আমি সকলোৱে একগোট হৈছোঁ। ইয়াৰ পৰা আমি এটা কথা আচলতে অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অনাগত দিনত এই যে আপোনাৰ 3টা ছেক্টৰৰ পৰা ধৰি অসমৰ বিভিন্ন প্ৰান্তত এই যে পূৰ্ববংগীয় মুছলমানৰ যি আচলতে অসমত আগ্ৰাসন চলাইছে আৰু আনফালে আচলতে হিন্দু পৰিয়ালে আচলতে যিধৰণে অসমত আগ্ৰাসন চলাইছে আৰু আনফালে চাবলৈ গ'লে অনা অসমীয়াৰ আচলতে অসমত যিটো আচলতে দপদপনি যিটো দাদাগিৰি অসমীয়া খিলঞ্জীয়া ওপৰত যিটো দাদাগিৰি চলাবলৈ বিচাৰিছে, কিন্তু অসম চৰকাৰে যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে অনাগত দিনত আমি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ এই অবৈধ আচলতে বহিৰাগত লোকক আচলতে দমন কৰিবৰ কাৰণে আমি কেনেকৈ নীতি শিক্ষা দিব লাগে এই তাৰ ওপৰত আমি পদক্ষেপ ল'বলৈ কিন্তু আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099